মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এম স্কয়াৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি ক্লাস 9 অনুশীলনী 2.3 এর কোশ্চেন নম্বৰ 4 ৰ পৰা অংককেইটা সমাধান কৰিম। ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু নিজৰ সহপাঠীৰ লগতো শেয়াৰ কৰিবা। ইয়াৰ আগৰ ভিডিওকেইটাৰ লিংক আই বাটন আৰু এণ্ড স্ক্ৰিনত দিয়া থাকিব আৰু তোমালোকৰ সুবিধাৰ্থে মোৰ চেনেলটোত প্লেলিষ্ট ক্ৰিয়েট কৰা আছে। তাতে যাই তোমালোকে চেপ্টাৰ ওয়াইজ সিৰিয়ালি ভিডিওকেইটা চাব পাৰিবা। সো চাও হা কোশ্চেন নম্বৰ 4 ত কি কৈছে। 4 ত কৈছে ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা। যেহেতু ইয়াতে ভাগফল আৰু ভাগশেষ দুটাই উলিয়াব লাগে, সো এটো আমি ভাগশেষ উপপাদ্য ব্যৱহাৰ কৰিলে নহব, এটো আমি বেলেগ পদ্ধতিত কৰিম। একেবাৰে সহজ, কনসেপ্টটো বুজি লবা। কনসেপ্টটো বুজি ললে যিকোনো কোশ্চেন দিলে পাৰিবা। সো ফার্স্ট আমি কি কৰিম, সো কি ইমানক এটোৰে হৰণ কৰিব লাগে, হয়না। সো আমি যেনেকৈ 8ক 2 দি হৰণ কৰো, কিবা এটা সংখ্যা দি হৰণ কৰো, হয়না। এটো এনেকৈ বহাই লও। সো সেই পদ্ধতিতে আমি কৰিম। সো ফার্স্ট আমি কি কৰো, এনেকৈ লিখি লও। সো ফার্স্ট কি কৰিলো, ইমানক এটোৰে হৰণ কৰিব লাগে ন। সো এটো ইয়াতে লিখিলো আৰু যেটোৰে হৰণ কৰিব লাগিব, সো ভাজকটো আমি কি কৰিলো ইয়াতে লিখিলো। এতিয়া আমি কি কৰিম, আমাৰ গুৰুত্ব দিব লাগিব কোনটো, এই যেটো প্ৰথম পদ আছে এই প্ৰথম পদটোত গুৰুত্ব দিব লাগিব। মই সিম্পলি তোমালোকক ধুনিয়াকৈ কনসেপ্টটো বুজাই দিম, তাৰ পিছত যেতে তোমালোকে পাৰা হৈ যাবা ডাইৰেক্ট কৰিব পাৰিবা। এতিয়া চোৱা কেনে কৰিম আমি। এতে কি আছে, x³ আছে, ইয়াতে কি আছে, x আছে। আমি x ৰ লগত কি পূৰণ কৰিলে কি পাম, x³ পাম। x ৰ লগত x² পূৰণ কৰিলে x³ পাম। চোৱা যেমি কি x * x² কি পাম আমি, x³ পাম। দ্যাট ইজ x ৰ লগত যদি x² পূৰণ কৰো তেনেহলে x³ পাম। সো আমি ইয়াতে কি দিলো, x²। এই x² দি এই দুটাক পূৰণ কৰিব লাগিব। x² দি এই দুটাক পূৰণ কৰিম। মই তোমালোকক ফার্স্ট অংকটো এনেকৈ বুজাই দিয়াৰ কাৰণে অলপ ডাঙৰকৈ কৰি আছো যে x² দি এই দুটাক পূৰণ কৰিব লাগিব। x² দি দুটাক পূৰণ কৰিলে কিমান হ'ব, x² * x that is x³ minus 2x²। so x² * x মানে x³ minus 2x²। এতিয়া চোৱা এটা কথা, তোমালোকে এনেকৈ ভাবিলেও হ'ব যে ইয়াৰ লগত কি পূৰণ কৰিলে x³ হ'ব, বা আৰু এটা পদ্ধতি তোমালোকে কৰিব পাৰা যে x³ আছে ইয়াতে, তুমি কিমানেদি পূৰণ কৰিবা হেতু উলিয়াৰ কাৰণে কি কৰিবা, ইয়াতে x³ আছে, ইয়াতে কি আছে x আছে, তুমি এটো দি দিয়া। এতিয়া x³ মানে কি, x পূৰণ x পূৰণ x, তলত কি আছে x, হয়না। সো এটো কাটা যায়, থাকিল কিমান x²। তাৰমানে তুমি কি গম পালা যে x-ক x² দি পূৰণ কৰিব লাগিব, তেতিয়া আমি কি পাম, এটো পাম। এতিয়া আমি কি কৰিম, চিন কেটা হলনি কৰিব লাগিব। তলৰ যিকেটা থাকিব তলৰ চিন কেটা হলনি কৰিব লাগিব। চোৱা ইয়াৰ আগত কি আছে, একো নাই, তাৰ মানে প্লাস আছে। সো এটো হ'ব মাইনাস, এটো আছে মাইনাস, এটো হ'ব প্লাস। তলৰ কেটাৰ চিন কি হ'ব, চেঞ্জ হ'ব। এতিয়া এটো প্লাস এটো মাইনাস, তেনেহলে এটো আৰু এটো কাটাকাটি যাব। এতিয়া চোৱা -4x² ইয়াতে কি হ'ব +2x², -4x²। এটো আসলতে মাইনাস নহয়, কি হ'ব প্লাস, কাৰণ চিন কেটা আমি কি কৰিছো তলৰ কেটা চেঞ্জ কৰিব লাগিব, সদায় চেঞ্জ কৰিব লাগিব। সো -4 + 2, তাৰ মানে কি থাকিব -2x² হৈ গল। এতিয়া এই দুটাও কাটি আনা। সো 2x + 5। নেক্সট এতিয়া আমি কি চাব লাগিব, -2x² বনাব লাগিব। ইয়াতে কিমান আছে, x আছে, হয়না। সো এটো আছে 2x², x দি হৰণ কৰা, এটো কাটা যাব, থাকিব কিমান 2x। তাৰ মানে ইয়াক যদি আমি 2x দি পূৰণ কৰো আমি কি পাম, 2x² পাম। লগত কি আছে, আগত মাইনাস চিন আছে। সো ইয়াতে আমি মাইনাস চিন দিম আৰু কি দিম, 2x দিম। তুমি যেতিয়া এটা দুটা অংক বুজি পাবা, বুজি পোৱাৰ পিছত অটোমেটিক তুমি এনেকৈ কৰিব পাৰিবা। এই কথাখিনি তোমালোকৰ বুজাৰ সুবিধাৰ্থে কৰি দিছো, এইবোৰ কৰাৰ কোনো দৰকাৰ নাই। যেতিয়া তুমি পাৰিব হৈ যাবা তেতিয়া তুমি ডাইৰেক্ট কৰিবা। সো -2x দি এই দুটাক পূৰণ কৰিব লাগিব। সো -2x * x মানে -2x² -2x * -2, that is minus plus 2 * 2 4x। এটা এনেকৈ দি দিয়া। এতিয়া তলৰ কেটা চিন চেঞ্জ কৰিব লাগিব, মাইনাস আছে এতে প্লাস দিব লাগিব, প্লাস আছে এতে মাইনাস দিব লাগিব। চোৱা এটা মাইনাস এটা প্লাস, সো এটো আৰু এটো কাটা যাব। এতিয়া +2x -4x, তেনেহলে কি হ'ব -2x + 5। এবাৰ ঠিক একে আগৰ নিচিনা কি কৰিব লাগিব, x আছে ইয়াতে -2x আছে। সো x ৰ লগত কি পূৰণ কৰিলে -2x হ'ব, x ৰ লগত -2 পূৰণ কৰিলে -2x। সো -2 * x মানে
মাইনাছ টুৱাইছ এক্স মাইনাছে মাইনাছে কি হ'ব প্লাছ 2 দুগুণ কিমান 4 তলৰ কেইটা চিন চেঞ্জ হ'ব মাইনাছ আছে প্লাছ প্লাছ আছে মাইনাছ তাৰ মানে কি হ'ব চোৱা এইটো আৰু এইটো কাটা যাব সো প্লাছ 5 মাইনাছ 4 কি থাকিব 1 থাকিব হয় না নাই সো আমি কি গম পালো এতিয়া আর কৰাৰ প্ৰয়োজন নাই কাৰণ কি আছে x আসিলে তে লয়স কিমান আছিল x এতে x টকা পদ নাই সো এটোই হ'ব আমাৰ ভাগহেক সো আমাৰ কোৱেশ্চনটোত কি কৈছিল ভাগফল আৰু ভাগহেক নিৰ্ণয় কৰা সো ভাগফল হ'ব আমাৰ এইটো আৰু ভাগহেক হ'ব এইটো সো আমি দুটা আমি লিখি দিম therefore ভাগফল ইজ ইকুয়াল টু কি x স্কয়ার minus twice x minus 2 আৰু ভাগে কি হ'ব 1 so this is our answer তো কোশ্চেন নম্বৰ 2 ত কি দিছে 4x³ - 2x² - 3 2x² - 1 এৰে ভাগ কৰিলে কি পাম আমি উলিয়াব লাগে ভাগফল আৰু ভাগহেক এটা চোৱা ঠিক এটো আমি ইয়াতে লিখি ললো এটো দি হৰণ কৰিব লাগিব সো এটো ইয়াতে লিখিছো সো আমাৰ কি আছে ইয়াতে 4x³ এতে আছে 2x² সো আমি এনেকে লিখি লম যে 4x³ এটো হল 2x² সো এটো হল 4 into x into x into x এটো হ'ব 2 into x into x এই দুটা কাটা x x কাটা গেল 2 দি 2 দুগুণ 4 4 twice x তার মানে 2x² লগত twice x পূরণ করলে আমি এইটো পাম হয় না সো আমি কি কৰিম এতে 2x দিম সো পূরণ করলে কিমান হ'ব 2 দুগুণ 4 4x³ সো এটো হ'ব সব এটা কথা মনত ৰাখিবা এটো কি আছে 2x² এটো পূরণ করলে কি হ'ব 2x যদি পদৰ লগত নিমিলে তেনহলে কি কৰিবা বাহিৰত দিব লাগিব এটো ইয়াতে দিব নোৱাৰা সো আমি কি কৰিব লাগিব এটো ইয়াৰ বাহিৰত দিব লাগিব সো মাইনাস কি হ'ব 2x এতিয়া আমি চিন কেটা কি কৰিব লাগিব তলৰ কেটা চেঞ্জ কৰিব লাগিব এটো প্লাস আছে এটো মাইনাস দিব লাগিব এটো মাইনাস আছে প্লাস দিব লাগিব সো এটো আৰু এটো কি যাব কাটা যাব সো এটো কাটিয়া না মাইনাস 2x² এতে -3 লিখিবা হজা লিখিবা কাৰণ x এর পাওয়ার কি আছে 2 আছে x এর পাওয়ার 1 আছে নেকি হজা লিখিলে হল কোনো অসুবিধা নাই সো এটো প্লাস মাইনাস লিখলে কিন্তু ভুল হ'ব কাৰণ আমি কি চিনটো কি কৰিছো চেঞ্জ কৰিছো সো প্লাস টুৱাইছ x মাইনাস কি হ'ব 3 এবাৰ কি আছে -2x² এতে কি আছে +2x² এটোৰ লগত কি পূৰণ কৰিলে -2x² হ'ব -1 পূৰণ কৰিলে হল খালি এটা মাইনাস চিহ্ন লাগে সো আমি এতে দিম -1 so 2x² - 1 মানে কি -2x² আকৌ চাবা মাইনাসে মাইনাসে কি +1 1 তো কত আহিব এইটো হদ্ৰিক পদৰ তলত আহিব হয়না 3 so ইয়াৰ তলত আহিব কি আমাৰ +1 so আমি চিন কেটা চেঞ্জ কৰিম এটো মাইনাস আছিল প্লাস প্লাস আছিল মাইনাস so এইটো আৰু এইটো কাটা যাব so কি থাকিব twice x এইটো মাইনাস so twice x -3 -1 মানে -4 এতিয়া চোৱা ইয়াতে কি আছিল 2x² x এর পাওয়ার কি আছিল 2 ইয়াতে কি আছে x এর পাওয়ার আছে এতে কি একো নাই মানে 1 আছে সো ইয়াত কো ইয়াতে কম আছে যেতিয়া ইয়াতে হৰণ কৰি কৰি যেতিয়া আহি ইয়াতে যেটো x এর পাওয়ার থাকিব তাত কৈ যদি কম আহি যায় ইয়াতে সো বুজিবা হেখিনিতে আমাৰ হেক তাৰ মানে হেতুই হ'ব আমাৰ কি ভাগ হেক সো ভাগফল হ'ব আমাৰ twice x - 1 আৰু ভাগহেক হ'ব কি twice x - 4 সো এটো লিখি দিব লাগিব so therefore ভাগফল is equal to twice x - 1 আৰু ভাগহেক হ'ব twice x - 4 so this is our answer question number 3 কি দিছে 3x³ - 5x² + 10x - 3x + 1 এৰে ভাগ কৰিলে আগৰ নিচিনা আমি লিখি লম সো এটো মানে কি লিখি ললো এটো দি হৰণ কৰিব লাগিব সো এটো ইয়াতে থাকিব ভাজকৰ ঠাইত থাকিব আৰু এটো হল এটো সো এতিয়া আমি কি চাব লাগিব 3x ক কি দি পূৰণ কৰিলে 3x³ হ'ব 3 তো আছে তেনহলে x ৰ লগত কি পূৰণ কৰিলে x³ হ'ব x² সো ইয়াতে আমি এটা x² দিম সো x² * 3x মানে 3x³ প্লাস কি হ'ব x² হ'ব সো চিন কেটা কি হ'ব চেঞ্জ হ'ব এটো প্লাস আছে এটো মাইনাস হ'ব এটো প্লাস আছে এটো মাইনাস হ'ব সো এটো আৰু এটো ক্যান্সেল যাব
প্লাস 5x স্কয়ার মাইনাস x স্কয়ার সো কি হবো মাইনাস 6x স্কয়ার প্লাস 10x মাইনাস 3 হয় না নাই এতিয়া আমি কি চাব লাগিব মাইনাস 6x স্কয়ার আছে এতে 3x আছে 3x ক কি দি পূরণ করলে মাইনাস 6x স্কয়ার হবো সো মাইনাস 3 তো এটা দিবই লাগিব যেহেতু মাইনাস আছে 3 এর লগত 2 পূরণ করলে কি মান হবো 6 হবো x এর লগত x পূরণ করলে x স্কয়ার হবো সো 3 into 2 6x স্কয়ার সো এটো সোয়া মাইনাস 3 2 গুণ 6 6x স্কয়ার আমি এই চিহ্নটো কিয় মিলাও এই কারণে মিলাও সেম চিহ্ন থাকিলে এই তলৰ চিহ্নটো কি হয় তলৰ চিহ্নটো ৰিভাৰ্স হৈ যায় উল্টা হৈ যায় সো উল্টা হলে প্লাস মাইনাস যেতে থাকে একেটা সংখ্যা বা একেটা পদ আমি কি কৰি দিব কাটি দিব পাৰো সো এটো কি হল 3 2 গুণ 6 6x স্কয়ার প্লাস মাইনাস মাইনাস 2x into 1 that is 2x এটো মাইনাস আছে এটো প্লাস হবো এটো মাইনাস আছে এটো কি হবো প্লাস হবো সো এটা মাইনাস এটা প্লাস সো এটো কি হবো কাটা যাব সো 10x এটো 2x সো কি হবো আমার 12x সো 12x minus 3 এটা 3x এর লগত কি পূরণ করলে 12x হবো 4 পূরণ কৰিব লাগিব হয় না নাই 3 পূরণ 4 12x তো আছেই সো প্লাস আমাৰ কি কৰিব লাগিব 4 পূরণ কৰিব 4 কৰিলে কিমান হ'ব 3 4 গুণ 12 12x আৰু এটো হ'ব প্লাস 4 ইনটু ৰিভার্স কৰি দিয়া এই ৰিভার্স কৰি দিলো সো কি হবো এটো কাটা যাব -3 -4 সো কিমান হবো -7 সো এটো হবো আমাৰ ভাগফল আৰু এটো হবো ভাগহেগ সো therefore ভাগফল is equal to x square minus 2x plus 4 আৰু ভাগহেগ is equal to কিমান হবো -7 so this is our answer question number 4 ত কি দিছে সোয়া x to the power 11 minus 5 ক x plus 1 এৰে ভাগ কৰিলে ভাগফল আৰু ভাগহেগ নিৰ্ণয় কৰিব লাগে এটো বহুত দীঘলে হ'ব এনেকুৱা অংক বা এটো অংক সাধাৰণতে পৰীক্ষাত দিয়াৰ চান্স একেবাৰে কম তথাপি মই কৰি দি আছো সো একে প্ৰসেস সো এতে কি আছে x to the power 11 minus 5 আছে আমি কি মানে হৰণ কৰিব লাগে x plus 1 দিছো x এর লগত কি পূরণ করলে x to the power 11 হ'ব এটো হ'ব x to the power 10 পূরণ করলে হয় না সো x to the power 10 into x মানে x to the power 11 আৰু কি হ'ব প্লাস x to the power 10 সো এতে আছে 5 x to the power 10 আৰু 5 এতে আছে সো নিমিলে তাৰ মানে এটো সদৃক পদ নহয় সো কি কৰিব লাগিব ইয়াৰ বাহিৰত লিখিব লাগিব সো বাহিৰত কি হ'ব আমাৰ এটো প্লাস x to the power কি হ'ব 10 হ'ব এটা চিন কেটা তলৰ চিন কেটা উল্টি যাব ৰিভার্স হ'ব এতে প্লাস আছে মাইনাস হ'ব এতে প্লাস আছে কি হ'ব মাইনাস হ'ব সো নেক্সট কি হ'ব আমাৰ সোয়া এটো আৰু এটো কাটা যাব সো এটো আমি সজাই লিখিব লাগিব প্লাস টু কি হ'ব মাইনাস x to the power 10 minus 5 so x to minus x to the power 10 হল so minus এটা দিবই লাগিব এতে so x এর লগত কি পূরণ করলে x to the power 10 হ'ব এটা কম that is x to the power 9 so আমি কি কৰিম এটো হ'ব minus x to the power 9 so আগৰ নিচিনাই যেহেতু এটো সদৃক পদ নাই so প্লাস মাইনাস মাইনাস সরি এটো হ'ব আমাৰ x to the power 10 তবে 9 into 1 that is 10 so minus x to the power 9 plus 1 তেনেহলে কি হ'ব minus x to the power 9 so sin কেটা রিভার্স করা এটো হ'ব প্লাস এটো হ'ব আমাৰ প্লাস so থাকিব কি এটো আর এটো কাটা যাব so এটো কি হ'ব প্লাস x to the power 9 minus 5 so x to the power 9 আছে so কি মানে দি পূরণ কৰিব লাগিব plus x to the power 8 into 1 so x to the power 9 so ইয়াতে কি মান হ'ব plus x to the power 8 so sin কেটা রিভার্স করা এটো হ'ব minus এটো হ'ব minus so x to the power 9 x to the power 9 so এটো কি মান হ'ব minus x to the power 8 minus 5 so minus x to the power 8 আছে so minus এটা দিবই লাগিব কি মানে দেখিও x to the power 8 এতে x আছে so x to the power 7 এদি পূরণ হ'ব so this is minus x to the power 8 so minus a plus a minus x to the power 7 so sin কেটা রিভার্স করা এটো হ'ব প্লাস এটো হ'ব প্লাস so এটো আর এটো কি যাব কাটা যাব so থাকিব কি আমাৰ প্লাস x to the power 7 minus 5 হয় না নাই
সো প্লাস আছে সো ইয়াতে কি দিব লাগিব আমাৰ x to the power 6 দিব লাগিব 6 into 1 7 so x to the power 7 plus এটো কি হ'ব x to the power 6 so reverse হ'ব sin কেটা so এটো কাটা যাব এতে কিমান হ'ব x to the power এটো minus x to the power 6 minus 5 so আমি আগতে কৈছিলো ছাত্ৰ ছাত্ৰীসকল যেটো কোৱেশ্চন বৰ দীঘল হ'ব এটো যাই কি হ'ব লাগিব x টো একদম কাটা যাব লাগিব লাষ্টত যাই এতিয়া আমি বাকিখিনি তোমালোকে এনেকে কৰি যাবা কিন্তু তোমালোকৰ সুবিধাৰ কাৰণে মই এইফালে কৰি দি আছো নহলে কি হ'ব বুজাত অসুবিধা হ'ব সো আমি কি x to the power এতে কি পালো minus x to the power 6 minus 5 পালো তেনেহলে এটো পোৱাৰ কাৰণে এতে কি কৰিব লাগিব minus দিব লাগিব x to the power 5 দিব লাগিব সো minus কি হ'ব x to the power 6 minus plus minus কি minus x to the power 5 sin কেটা রিভার্স করা this is plus so রিভার্স করলে কি হবে x to the power 6 x to the power 6 কাটা যাব থাকিব কিমান আমাৰ x to the power plus x to the power 5 minus 5 so x to the power 5 থাকিল এতে কি হবে এটো x to the power 4 এদি পূরণ হ'ব x to the power 4 into x this is x to the power 5 plus x to the power কি হ'ব 4 হ'ব so sin কেটা রিভার্স করা so এটো কাটা গেল থাকিব কিমান আমাৰ ইয়াতে হ'ব x to the power 4 minus কি হ'ব 5 হ'ব আৰু কি আছে তো মাইনাস চিন আছে so minus x to the power 4 minus 5 so এটো কিমান হ'ব x cube into x that is minus x cube minus a plus a minus x cube so reverse করা এটো plus so এটো sorry এটো হ'ব আমাৰ 4 এটো আৰু এটো কি হ'ব কাটা যাব so এটো কিমান হ'ব plus x cube minus 5 so এটো কি কৰা plus x square দিয়া x square দিলে x cube আৰু এটো হ'ব plus x square এটো রিভার্স করা so এটো কাটা যাব থাকিব কি minus x square minus 5 so তুমি এটা কি কৰিব লাগিব এতিয়া এটা minus x দিব লাগিব so this is minus x দিলে কি হ'ব minus x minus x square আৰু plus a minus a minus x so এটো হ'ব plus এটো হ'ব plus থাকিব কি এটো কাটা যাব এতে কি থাকিব plus x minus 5 আৰু এটা লাইনে হ'ব সোয়া x minus 5 আছে হয়না সো x ৰ লগত কি পূৰণ দিব লাগিব এতিয়া x ৰ লগত আহিব 1 পূৰণ হয়না সো আমি এই +1 দিলো +1 দিলে কি হ'ব সো সোয়া আমি 1 এদি যেতিয়া দিছো 1 এ দিলে কি হ'ব x plus 1 so reverse কৰা এটো কাটা গেল so minus 5 আৰু minus 1 কি হ'ব minus 6 তেনেহলে আমাৰ কি হ'ব এটো হল আমাৰ ভাগফল আৰু এটো হল আমাৰ ভাগহেক so একেটা আমি লিখি দিম এতিয়া therefore ভাগফল is equal to x to the power 10 minus x to the power 9 plus x to the power 8 minus x to the power 7 plus x to the power 6 minus x to the power 5 plus x to the power 4 minus x cube plus x square minus x plus 1 আৰু ভাগে হ'ব minus 6 so this is our answer মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু নিজৰ সহপাঠীৰ লগতো শেয়াৰ কৰিবা তোমালোকে লাইক কমেন্ট কৰিবা তোমালোকৰ একটা লাইক কমেন্ট মোক এনেকুৱা আৰু ভিডিও বনাবলৈ অনুপ্ৰাণিত কৰে থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও